আজিৰ এই ভিডিঅ'টিত ডিভিজিবিলিটি ৰুলছ অৰ্থাৎ বিভাজকৰ যিসমূহ নীতি আছে সেই নীতিসমূহ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টো ক্লাছ 5 ৰ পৰা 10 লৈকে পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থকা সকলৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয়। গতিকে কিয় ইম্পৰ্টেন্ট হেতু তোমালোক কৈ দিছো কাৰণ চোৱা এই যিবোৰ নীতি আছে বা ডিভিজিবিলিটি ৰুলছ আছে ঠিক আছে ডিভিজিবিলিটি বিলাক ৰুলছ আছে সেই ৰুলছসমূহ জানিলে তোমালোকৰ পৰীক্ষাত বহুখিনি সময় মূল্যৱান সময় তোমালোকৰ ৰৈ যাব কাৰণ তোমালোকৰ পৰীক্ষাত 1 মিনিট সময় বহুত বেছি মূল্যৱান হয়। গতিকে এই নীতিসমূহ যদি তোমালোকে ভালদৰে মনত ৰখা বা তোমালোকে জানি লোৱা তেতিয়া হলে কোনো এটা সংখ্যা কিহেৰে হৰণ যাব তোমালোকে সংখ্যাটো চাই কৈ দিব পাৰিবা। এতিয়া চোৱা প্ৰথমতে আমি একৰ ডিভিজিবিলিটি ৰুলটো চাও অৰ্থাৎ বিভাজকৰ নীতিটো চাও। চোৱা এভৰি নাম্বাৰ ইজ ডিভিজিবল বাই 1 অৰ্থাৎ যিকোনো সংখ্যা একেৰে বিভাজ্য হয় নে যিকোনো সংখ্যাকে আমি যিকোনো সংখ্যা কি হয় একেৰে বিভাজ্য হয়। গতিকে এইটো ৰুল হিচাপত নহয় মই তোমালোকে এনে লিখি দিছো। এতিয়া নেক্সট চোৱা 2 নম্বৰটো ডিভিজিবিলিটি ৰুল for 2 অৰ্থাৎ 2 ৰ বিভাজকৰ নীতি তোমালোকে মনত ৰাখিবা a number is divisible by 2 if its last digit is even 0 2 4 6 or 8 অৰ্থাৎ যদি কোনো এটা সংখ্যাৰ শেষৰ অংকটো এটা যুগ্ম সংখ্যা হয় ঠিক আছে তেন্তে সংখ্যাটো 2 এৰে বিভাজ্য হ'ব। অৰ্থাৎ চোৱা আমি জানো যুগ্ম সংখ্যা বোলে যিবিলাক সংখ্যাৰ আগৰ স্থানত 0 2 4 6 8 থাকে সেইবিলাক কি হয় যুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাবোৰ 2 এৰে বিভাজ্য হয়। অৰ্থাৎ যেনে ধৰা এইটো এটা সংখ্যা যেনে 4 6 8 এই সংখ্যাটোৰ যদি আমি এই এককৰ স্থানটো চাও এককৰ স্থানত যদি চোৱা 0 2 4 6 বা 8 থাকে ঠিক আছে 0 2 4 6 বা 8 থাকে তেতিয়া হলে আমি গম পাম যে এটো কি হ'ব 2 এৰে বিভাজ্য হ'ব। ঠিক আছে আই গৈছো বুজি পালা। এতিয়া আমি নেক্সটটো চাও হা divisibility rule for 3 or 3 এর বিভাজকৰ নীতি চাও হা a number is divisible by 3 if the sum of its digit is divisible by 3 অৰ্থাৎ যদি এটা সংখ্যাৰ সকলোবোৰ অংকৰ যোগফল 3 ৰে বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব। কি কৈছে চোৱা মন দি চোৱা যে যদি এটা সংখ্যাৰ সকলোবোৰ অংকৰ যোগফলটো 3 ৰে বিভাজ্য হয় যদি এটা সংখ্যাৰ সকলোবোৰ অংকৰ যোগফলটো 3 ৰে বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব। উদাহৰণ হিচাপত আমি এইটো সংখ্যা চাব পাৰো চোৱা তোমালোকে মই তোমালোকক অলপমান বুজাই দিবলৈ চেষ্টা কৰিছো যেনে চোৱা এইটো এটা সংখ্যা যেনে চোৱা 381 ঠিক আছে বা তুমি বেলেগ এটা সংখ্যা ললো 682 এইটো এটা সংখ্যা হয়নে এই সংখ্যাটোত কেইটা অংক আছে তিনিটা অংক আছে হয়নে আমাক কি কৈছে যে যদি এটা সংখ্যাৰ সকলোবোৰ অংকৰ যোগফলটো 3 ৰে বিভাজ্য হয় অৰ্থাৎ এইটো গোটেইটো সংখ্যা বুলি কোৱা হয় ইয়াতে কেইটা অংক আছে তিনিটা অংক আছে এই অংক কেইটাৰ যেটো যোগফল যেনে অংককেইটা আমি যোগ কৰো 6 + 8 + 2 এই যোগফলটো যদি হে 3 ৰে বিভাজ্য হয় 3 ৰে সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়া হলে গোটেই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব। এতিয়া আমি চাও হাচোন 6 লগত 8 যোগ কৰা 8 6 কিমান হয় 14 14 লগত 2 যোগ কৰা 14 2 কিমান হ'ব 16 ঠিক আছে। এতিয়া এই 16 টো 3 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'বনে আমি 3 ৰে কোন এটা সংখ্যা পূৰণ কৰি আমি 16 পাব পাৰো জানো বা 3 ৰে যদি 16 হৰণ কৰা হয় সম্পূৰ্ণৰূপে বিভাজ্য হ'বনে সম্পূৰ্ণৰূপে বিভাজ্য মানে কি চোৱা হেয়া তোমাক এবাৰ বুজাই দিবলৈ চেষ্টা কৰিছো তোমালোকে জানাই তথাপিও চোৱা যেনে এটা 16 আছে ইয়াক যদি আমি 3 ৰে বা হৰণ কৰো চোৱা 3 5 গুণ কিমান হ'ব 15 হ'ব অৰ্থাৎ ভাগশেষ কিমান ৰৈ গ'ল 1 ৰৈ গ'ল ভাগশেষ 1 ৰৈ গ'ল মানে কি হয় এটো 3 ৰে সম্পূৰ্ণৰূপে 16 হৰণ যোৱা নাই ঠিক আছে সম্পূৰ্ণৰূপে হৰণ গলে ইয়াতে কিমান থাকিব 0 থাকিব ইয়া যে এটো সম্পূৰ্ণৰূপে হৰণ যোৱা নাই কাৰণে 1 থাকিল অৰ্থাৎ আমি এই সংখ্যাটো চাই কৈ দিব পাৰো যেনে এইটো থকা সংখ্যাটা যোগ কৰি চালো 6 + 8 + 2 টোটাল পালো 16 16 3 ৰে বিভাজ্য হ'বনে নহয় যেহেতু 16 3 ৰে বিভাজ্য নহয় এই গোটেই সংখ্যাটো 3 ৰে বিভাজ্য নহব। আশা কৰিছো বুজি পাইছা যদি তোমালোকৰ বুজি পোৱাত কিবা অসুবিধা হৈছে পিছত তোমালোকে আৰু এবাৰ ধুনিয়াকে চাই লবা। ইয়াত চোৱা মই এটা লিখি দিছো 381 এতিয়া 381 এই সংখ্যাটো আমি চাও হা চোৱা 381 এই যে 381 আছে এই 381 ত থকা ডিজিট কেইটা আছে তিনিটা ডিজিট আছে এই ডিজিট কেইটা আমি যোগ কৰো আহা 3 + 8 + 1 কিমান হ'ব 8 3 11 11 কিমান হ'ব 12 এতিয়া চোৱা 12 আমি 3 ৰে হৰণ কৰিব পাৰো নে 12 আমি 3 ৰে হৰণ কৰিব পাৰিম নে নিশ্চয় আমি পাৰিম কিমান বাৰ যাব 4 বাৰ 3 4 গুণ কিমান হয় 12 অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ গল যেহেতু চোৱা ইয়াৰে যোগফলটো 3 ৰে সম্পূৰ্ণৰূপে হৰণ গল এই গোটেই সংখ্যাটো অৰ্থাৎ এই 3 হয় কাহি সংখ্যাটো কি হ'ব 3 ৰে বিভাজ্য হ'ব। ঠিক আছে গতিকে তোমালোকে অতি সহজে তোমালোকে এই বিভাজকৰ নীতি প্ৰয়োগ কৰি বা বিভাজকৰ নীতিসমূহ জানিলে তোমালোকে ধুনিয়াহে কোনটো সংখ্যাৰ হৰণ যাব তোমালোকে অতি সহজতে জানিবলৈ পাৰিবা। আশা কৰিছো ভিডিওটো চাই তোমালোকে ভাল পাইছা যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা তোমালোকে ভিডিওটো লাইক কৰি দিবা লগতে আন কোনটো টপিকৰ ওপৰত ভিডিও লাগে তোমালোকে আমাক জনাবা আমি চেষ্টা কৰিম তোমালোকক ইয়াৰ ভিডিওটো আপলোড কৰি দিবৰ কাৰণে।
এতিয়া আমি নেক্সট চাও হা ডিভিজিবিলিটি রুল ফৰ 4 ঠিক আছে 4 বিভাজ্যতাৰ নীতিটো চাও হা চোৱা 4 বিভাজ্যতাৰ নীতি A number is divisible by 4 if the number formed by its last two digit is divisible by 4 or if the last two digits are 0 0 অৰ্থাৎ চোৱা যদি কোনো সংখ্যাৰ শেষৰ দুটা অংকৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হয় যদি কোনো এটা সংখ্যাৰ কি কৈছে শেষৰ দুটা অংকৰে গঠিত যিটো সংখ্যা সেই সংখ্যাটো যদি 8 ৰে বিভাজ্য হয় অথবা শেষৰ অংক দুটা কোনো এটা সংখ্যাৰ সেই শেষৰ যিটা ডিজিট সেই ডিজিটৰ অংক সেই অংক দুটা যদি ডাবল 0 হয় দুটা শূন্য হয় তেন্তে গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব এতিয়া উদাহৰণ হিচাপত আমি দুটা বা এটা কৰি চাও হাচোন ইয়াতে আমাক এটা দিয়া আছে ঠিক আছে গতিকে এটো কৰি চাও হা আমি 1312 ঠিক আছে 1312 চোৱা এতিয়া কিমান আছে 1312 চোৱা আমাৰ কি কৈছে যে যদি কোনো এটা সংখ্যাৰ শেষৰ দুটা অংকৰে গঠিত সংখ্যাটো বিভাজ্য হয় ঠিক আছে 4 ৰে বিভাজ্য হয় অথবা শেষৰ অংক দুটা 0 0 হয় তেতিয়াহলে গোটেই সংখ্যাটো কিৰে বিভাজ্য হ'ব 4 ৰে বিভাজ্য হ'ব এতিয়া চোৱা এইটো সংখ্যা এই সংখ্যাটোৰ আমি কি চাব লাগিব শেষৰ দুটা অংক চাব লাগিব শেষৰ দুটা অংক কি আছে 12 আছে 1 আৰু 2 1 আৰু 2 আছে মানে 1 আৰু 2 লগ লাগি কিমান হ'ল 12 এই 12 টো 4 ৰে বিভাজ্য হ'বনে হ'ব 4 3 গুণ কিমান হয় 12 গতিকে বিভাজ্য হ'ব গতিকে যেহেতু বিভাজ্য হ'ল গতিকে আমি গম পাব পাৰো যে এই 1312 সংখ্যাটো 4 ৰে বিভাজ্য হ'ব ঠিক আছে অথবা আৰু এটা কৈছে যে শেষৰ দুটা অংক যদি ডাবল 0 হয় যেনে সো আমি এটা সংখ্যা ললো 8000 ললো 8000 সংখ্যাটোৰ শেষৰ দুটা ডিজিট কি হয় ডাবল 0 আছে গতিকে ডাবল 0 যদি থাকে তেতিয়া হলে আমি গম পাব পাৰো যে হেতু 4 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব ঠিক আছে আগে গৈছো ধুনিয়াকে বুজি পালা এতিয়া তোমালোকে হৰণ কৰি চাব পাৰা যেনে চোৱাচোন 8000 ক যদি আমি হৰণ কৰি চাও 4 ৰে সম্পূৰ্ণৰূপে হৰণ যাব নে চোৱা 4 দুগুণ কিমান হয় 8 হয়নে ইয়াৰ পৰা ডিজিট নমাই আনিলো বাৰ দিব নোৱাৰো ওপৰত শূন্য দিলো নেক্সট আকৌ নমাই আনিলো 4 ৰে বাৰ দিব নোৱাৰো শূন্য দিলো আকৌ নমাই আনিলো 4 ৰে বাৰ দিব নোৱাৰো শূন্য দিলো অৰ্থাৎ 204 গুণ কিমান হয় 2004 গুণ কিমান হয় 8000 হয় অৰ্থাৎ এই 8000 সংখ্যাটো কি হ'ব 4 ৰে বিভাজ্য হ'ব আমি এটো হৰণ নকৰাকৈ আমি মুখে মুখে ক'ব পাৰো যদি শেষৰ দুটা ডিজিট ঠিক আছে ইয়াত যদি 8000 শেষৰ দুটা ডিজিট কি আছে দুটা 0 আছে গতিকে এই গোটেই সংখ্যাটো 4 ৰে বিভাজ্য হ'ব আহা কৰিছো ধুনিয়াকে তোমালোকে বুজি পাইছা এতিয়া আমি নেক্সট চাও হা divisibility rule for 5 or divisibility rule to চাও হা চোৱা 5 ৰ বিভাজ্যতাৰ নীতি চোৱা a number is divisible by 5 if its last digit is either 0 or 5 অৰ্থাৎ যদি এটা সংখ্যাৰ শেষৰ অংকটো 0 বা 5 হয় তেতিয়া হলে সংখ্যাটো 5 ৰে বিভাজ্য হ'ব চোৱা একেবাৰে সিম্পল হয় 5 ৰ বিভাজ্যতাৰ নীতি যদি এটা সংখ্যাৰ কি কৈছে চোৱা শেষৰ অংকটো যদি 0 হয় নাই বা 0 নাই বা 5 হয় ঠিক আছে তেতিয়া হলে আমি গম পাব পাৰো যে হেতু 5 ৰে বিভাজ্য হ'ব আমি যিকোনো সংখ্যা লব পাৰো যেনে চোৱা আমি শেষত 0 থকা এটা ললো যেনে চোৱা 0 থকা ললো আমি 70 ঠিক আছে বা 700 ললো এটা 700 ৰ 5 ৰে সম্পূৰ্ণৰূপে হৰণ যাব ঠিক আছে তোমালোকে হৰণ কৰি চাবা 5 ৰে বিভাজ্য সম্পূৰ্ণৰূপে হ'ব একে ধৰণে আমি যদি চোৱা আমি লাষ্টত আৰু শেষত 5 থকা যদি চাও যেনে চোৱা আমি লিখিলো 705 এই 705 ৰ কি হ'ব 5 ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব আমি হৰণ কৰি চাব পাৰো বা বেলেগ এটা ললো চোৱা আমি ললো চোৱা যেনেকৈ আমি ধৰা 615 ললো ঠিক আছে গতে ইয়াৰ একৰ স্থানত কি আছে চোৱা একৰ স্থানত কি আছে শেষৰ অংকটো মানে কি হয় চোৱা শেষৰ অংকটো ইয়াত লিখা আছে শেষৰ অংকটো মানে কি চোৱা 615 শেষৰ অংকটো কি হয় 5 ঠিক আছে এটা সম্পূৰ্ণৰূপে হৰণ যায় না নাযায় আমি চাম তোমালোকে চোৱা 6 গুণ 5 এটা 1 ৰল 11 হল 5 দুগুণ হৈ গল 10 ঠিক আছে 1 রোল নেক্সট 15 হৈ গল 5 3 গুণ হৈ গল 15 চোৱা ইয়াতে আমাৰ সম্পূৰ্ণৰূপে হৰণ গল ঠিক আছে 5 ৰ লগত 123 পূৰণ কৰিলে 615 আমি পাম অৰ্থাৎ সমগ্ৰ যদি আমি কবলৈ যাও যদি এটা সংখ্যাৰ তোমালোকে শেষৰ অংকটো চোৱা শেষৰ অংকটো যদি 0 থাকে নাই বা 5 থাকে তেতিয়া হলে তোমালোকে গম পাবা যে সেই সংখ্যাটো 5 ৰে সম্পূৰ্ণৰূপে হৰণ যাব বা 5 ৰে বিভাজ্য সম্পূৰ্ণৰূপে হ'ব ঠিক আছে আগৰটো বুজি পালা ইয়াত তোমালোকক 815 আৰু 240 লিখি দিছো তোমালোকে এই দুটা তোমালোকে হৰণ কৰি চাব পাৰা দুটাই 5 ৰে বিভাজ্য হ'ব কাৰণ ইয়াৰ একৰ স্থানত 5 আছে ইয়াৰ একৰ স্থানত 0 আছে ঠিক আছে আগৰটো বুজি পাইছা এতিয়া আমি নেক্সট চাও হা divisibility rule for 6 6 ৰ বিভাজ্যতাৰ নীতিটো চাও হা ইম্পৰ্টেন্ট হয় চোৱা কি চাব লাগিব আমি 6 ৰ বিভাজ্যতাৰ নীতি তে তোমালোকে মনোযোগেৰে চাবা a number is divisible by 6 if it is divisible by both 2 and 3 অৰ্থাৎ এটা নাম্বার কি হ'ব চোৱা এটা সংখ্যা 2 আৰু 3 দুটাৰে বিভাজ্য হ'ব ঠিক আছে অৰ্থাৎ যদি এটা সংখ্যা 2 আৰু 3 দুটাৰে বিভাজ্য হয় তেতিয়া হলে
সেই সংখ্যাটো 6 ৰে বিভাজ্য হ'ব চোৱা আমি যদি 2 আৰু 3 বিভাজকৰ নীতিটো জানো তেতিয়া হলে 6 ৰ বিভাজকৰ নীতি আমি মনত নাৰাখিলেও কোনো কথা নাই কাৰণ আমি গম পাও যে 2 আৰু 3 ৰে যদি কোনোটা সংখ্যা সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়া হলে সেই সংখ্যাটো 6 ৰে হৰণ যাবই ঠিক আছে এতিয়া উদাহৰণ হিচাপত আমি এটা সংখ্যা লব পাৰো তোমালোকে চোৱা আমি এইটো সংখ্যা ললো যেনে চোৱা 114 চোৱা কিমান লৈছো 114 এতিয়া চাবা তোমালোকে 114 চোৱা 114 ইয়াৰে চোৱা 2 ৰে হৰণ যাব না যায় আমি কেনেকৈ চাব পাৰো ইয়াৰে আকৰ স্থানটোত যদি 0 2 4 6 8 থাকে অৰ্থাৎ 1 ৰ যিটো ঠাইত ঠিক আছে 0 2 4 6 যদি 8 থাকে তেতিয়া হলে 2 ৰে সম্পূৰ্ণৰূপে হৰণ যাব ঠিক আছে বা যুগ্ম সংখ্যা এইটো যুগ্ম সংখ্যাক 2 ৰে সম্পূৰ্ণৰূপে হৰণ যায় ঠিক আছে গতিকে 2 ৰে হৰণ যাব নেক্সট চোৱা 3 ৰে হৰণ যাব না যায় আমি চাব লাগিব 3 ৰে হৰণ 3 ৰ যিটো বিভাজকৰ নীতি এই মাত্ৰ তোমালোক কৈ দিলো 3 ৰ বিভাজকৰ নীতিটো কি আছিল যে এই যিটো সংখ্যা আছিল এই সংখ্যাটোৰ যদি আমি ইয়াত কেইটা ডিজিট আছে তিনিটা ডিজিট আছে এই ডিজিট কেইটা যদি আমি যোগ কৰি দিও যেনে 1 + 1 + 4 যোগফলটো কিমান পালো সো 1 1 2 2 4 6 6 পালো হয়নে এই 6 টুক 3 ৰে সম্পূৰ্ণৰূপে হৰণ যাব নে যাব 3 2 গুণ 6 গতিকে এই যেহেতু 3 ৰে সম্পূৰ্ণৰূপে ইয়াৰ যোগফলটো হৰণ গল এই গোটেই সংখ্যাটো 114 সংখ্যাটো 3 ৰে হৰণ যাবই আশা কৰিছো বুজি পাইছা গতিকে চোৱা এই যেহেতু 114 টো 2 ৰে সম্পূৰ্ণৰূপে হৰণ গল 3 ৰে সম্পূৰ্ণৰূপে হৰণ গল গতিকে এই সংখ্যাটো 6 ৰেও হৰণ যাব ঠিক আছে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পাইছা কিবা যদি বুজি পোৱাত অসুবিধা হৈছে পিছত তোমালোকে আৰু এবাৰ ধুনীয়াকৈ চাই লবা তেতিয়া তোমালোকে আৰু ভালদৰে বুজি পাবা এতিয়া আমি নেক্সট চাওহা 7 নম্বৰটো ডিভিজিবিলিটি ৰুল ফৰ 7 7ৰ বিভাজ্যতাৰ নীতি চা double the last digit and subtract it from the remaining number if the result is 0 or a multiple of 7 the number is divisible by 7 অৰ্থাৎ চা সংখ্যাটোৰ শেষৰ অংকটোক 2 ৰে পূৰণ কৰি বাকি থকা অংকটোৰ পৰা বিয়োগ কৰিব লাগে বিয়োগফলটো যদি 0 হয় বা সেই বিয়োগফলটো যদি আমি বিয়োগফল পাম হেতু যদি 7 ৰ গুণিতক হয় গুণিতক মানে জানাই নহয় যেনে 7 * 7 7 ৰ গুণিতক 7 7 * 2 14 14 7 ৰ গুণিতক 21 7 ৰ গুণিতক অৰ্থাৎ পূৰণফল ঠিক আছে যদি 0 হয় অথবা 7 ৰ গুণিতক হয় তেন্তে সংখ্যাটো কিহেৰে বিভাজ্য হ'ব 7 ৰে বিভাজ্য হ'ব ঠিক আছে এইটো হৈছে 7 ৰ বিভাজ্যতাৰ নীতি 7 ৰ বিভাজ্যতাৰ নীতি আৰু এবাৰ কৰিছো চোৱা যদি সংখ্যাটোৰ শেষৰ অংকটোক 2 ৰে পূৰণ কৰি বাকি থকা অংকটোৰ পৰা বিয়োগ কৰিব লাগে ঠিক আছে বিয়োগ কৰিব লাগে আৰু বিয়োগফলটো যদি 0 হয় অথবা 7 ৰ গুণিতক হয় তেতিয়া হলে সেই সংখ্যাটো 7 ৰে বিভাজ্য হ'ব এতিয়া কৰি চালে তোমালোকে ভালদৰে বুজি পাবা উদাহৰণ হিচাপত চোৱা ইয়াতে এটা সংখ্যা লিখি দিছো মই 43 চোৱা 343 সংখ্যাটো চোৱা 343 এতিয়া আমাক কি কৈছে যে সংখ্যাটোৰ শেষৰ অংকটোক 2 ৰে পূৰণ কৰি বাকি থকা অংকটোৰ পৰা বিয়োগ কৰিব লাগে এটা সংখ্যাটোৰ শেষৰ অংকটো কি কৈছে 2 ৰে পূৰণ কৰিব দিছে চোৱা বাকি থকা অংকটোৰ পৰা বিয়োগ কৰিব লাগে আৰু বিয়োগফলটো যদি 0 বা 7 ৰ গুণিতক হয় তেতিয়া হলে এটো কি হ'ব 0 বা 7 ৰ গুণিতক হয় তেতিয়া হলে 7 ৰে বিভাজ্য হ'ব গতিকে শেষৰ অংকটোক 2 ৰে পূৰণ যদি আমি কৰো ইয়াৰে চোৱা শেষৰ অংকটো কি আছে 3 আছে 3 যদি আমি 2 ৰে পূৰণ কৰো 3 দুগুণ কিমান পাই যাম আমি 6 পাই যাম ঠিক আছে এতিয়া পূৰণ কৰাৰ পিছত আমি কি কৰিব লাগিব বাকি থকা অংকটোৰ পৰা বাকি কি ৰৈ গল 34 হৈ গল হয়নে 34 ৰৈ গল 343 ৰ চোৱা এককৰ স্থানত আছিল 3 এই 3 টোক আমি কি কৰিলো ইয়াক 2 ৰে পূৰণ কৰি দিলো পূৰণ কৰোতে আমি পালো 6 আমাক কৈছে যে পূৰণ কৰাৰ পিছত বাকি থকা অংকটোৰ পৰা বাকি কি ৰৈ গল 3 আৰু 4 ৰৈ গল 36 ৰৈ গল বাকি থকা অংকটোৰ পৰা বিয়োগ কৰিব লাগে এতিয়া 34 ৰ পৰা যদিহে আমি 6 টো মাইনাস কৰি দিও তেতিয়া হলে কিমান পাম 28 পাম ঠিক আছে আৰু মাইনাস অৰ্থাৎ বিয়োগ কৰাৰ পিছত যদি 0 হয় 0 টো আমি পোৱা নাই 0 হয় বা যদি কি হয় 7 ৰ গুণিতক হয় এটা চোৱা 7 ৰ গুণিতক হ'ব না 28 টো নিশ্চয় হ'ব কাৰণ 7 ৰ ভাগটো যেতিয়া আমি মাপলো 7 1 গুণ 7 এনেকে 7 4 গুণ কিমান পাও 28 পাও অৰ্থাৎ 7 ৰ গুণিতক 28 হয় গতিকে এই সংখ্যাটো কি হ'ব 7 ৰে বিভাজ্য হ'ব আশা কৰিছো বুজি পাইছা ধুনীয়াকৈ বুজি পোৱাত কিবা প্ৰবলেম হলে তোমালোকে আৰু এবাৰ চাই লবা পিডিএফ টো ধুনীয়াকৈ পঢ়ি লবা তলত মই তোমালোক পিডিএফ টো দি দিম ঠিক আছে এতিয়া নেক্সট চাও আহা divisibility rule for 8 8ৰ বিভাজ্যতাৰ নীতিটো চাও আহা 8ৰ বিভাজ্যতাৰ নীতি চোৱা a number is divisible by 8 if the number formed by its last 3 digits is divisible by 8 or if the last 3 digits are 0 0 0 অৰ্থাৎ চোৱা যদি কোনো সংখ্যাৰ শেষৰ তিনিটা অংকৰে গঠিত সংখ্যাটো 8 ৰে বিভাজ্য হয়
অথবা শেষৰ তিনিটা অংক যদি 0 0 0 আৰু তিনিটা 0 যদি থাকে শেষৰ তিনিটা অংকত তেন্তে গোটেই সংখ্যাটো 8 বিভাজ্য হ'ব এতিয়া আমি উদাহৰণ হাত কৰি চালে তোমালোকে ধুনিয়াকে বুজি পাবা চোৱা এতিয়া মা কি কৈছিল 8 বিভাজৰ নীতিমতে যদি কোনো সংখ্যাৰ শেষৰ তিনিটা অংকৰে গঠিত সংখ্যাটো যেনে এটা সংখ্যা আছে 4128 ঠিক আছে 4128 এই সংখ্যাটো তোমালোকে চোৱা এই সংখ্যাটোৰ শেষৰ তিনিটা অংকৰে গঠিত সংখ্যাটো শেষৰ তিনিটা অংক মানে কি হয় তিনিটা এই তিনিটা অংকৰ কথা কৈছে ঠিক আছে শেষৰ তিনিটা অংকৰে গঠিত সংখ্যাটো যদি 8 বিভাজ্য হয় তেতিয়া হলে বা শেষৰ তিনিটা অংক যদি 0 0 0 হয় তেতিয়া হলে গোটেই সংখ্যাটো 8 বিভাজ্য হ'ব গতিকে এই 128ক 8 বিভাজ্য হ'বনে আমি কি কৰিব লাগিব 8 বিভাজ্য হয় নে নহয় আমি চাই লব লাগিব এতিয়া চোৱা 1 গুণ 8 4 হৈ গল 48 হৈ গল হয়নে চোৱা 8 6 গুণ 48 অৰ্থাৎ তোমালোকে যদি চোৱা এই যেটো 128 আছে এটো 16 ৰ লগত যদি আমি 8 ইনটু কৰো তেতিয়া হলে আমি 128 পাও ঠিক আছে 16 ৰ লগত 8 ইনটু কৰিলে 128 পোৱা যায় অৰ্থাৎ এই যেটো শেষৰ তিনিটা ডিজিট আছে এই তিনিটা ডিজিটটো কি হয় 8 বিভাজ্য হল কাৰণ ভাগ যেটা আমি হৰণ কৰি চালো হৰণ কৰোতে ভাগশেষ নৰল মানে কি হল সম্পূৰ্ণৰূপে বিভাজ্য হৈ গল ঠিক আছে অথবা যদি 0 0 হয় ইয়াত চোৱা সম্পূৰ্ণৰূপে যেটো হৰণ গল এই গোটেই সংখ্যাটো 4128 গোটেই সংখ্যাটো কি হ'ব এই গোটেই সংখ্যাটো 8 ৰে হৰণ যাব মই এবাৰ ৰিপিট কৰি কৈছো তোমালোকে চাবা যে আমাক কৈছে যদি কোনো এটা সংখ্যাৰ শেষৰ তিনিটা অংকৰে গঠিত সংখ্যাটো এই চোৱা এইটো সংখ্যা এই সংখ্যাটোৰ শেষৰ তিনিটা অংক আছে 1 2 আৰু 8 ঠিক আছে এই অংকটো যদি 8 বিভাজ্য হয় এটা 128ক 8 বিভাজ্য হয় নে নহয় আমি চাব লাগিব হৰণ কৰি চাব পাৰো আমি গম পাও যে 16 ৰ লগত যদি 8 পূৰণ কৰো তেতিয়া আমি 128 পাওঁ অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ যায় ঠিক আছে গতিকে যেটো সম্পূৰ্ণৰূপে হৰণ গল এই গোটেই সংখ্যাটো কি হ'ব গোটেই সংখ্যাটো 8 ৰে হৰণ যাব বা বিভাজ্য হ'ব একে ধৰণে যদি আমি এটা সংখ্যা ললো চোৱা 7000 সো আমাক কৈছে যদি শেষৰ অংককেইটা যদি 8 বিভাজন হয় যদি 0 0 0 হয় তিনটা 0 হয় ঠিক আছে তিনটা 0 হলে এটো কি হ'ব গোটেই সংখ্যাটো 8 ৰে বিভাজ্য হ'ব ঠিক আছে গোটেই সংখ্যাটো কি হ'ব 8 ৰে বিভাজ্য হ'ব এতিয়া 8 ৰে বিভাজ্য হ'ব না নহয় তোমালোকে এনেকেও পূৰণ কৰি চাব পাৰা চোৱা এই যেটো 7000 আছিল 7000ক 8 ৰে সম্পূৰ্ণৰূপে হৰণ গল কাৰণ 872ক 8 ৰে পূৰণ কৰিলে আমি কিমান পাও 7000 পাও গতিকে তিনটা ডিজিট থাকিলে তোমালোকে গম পাবা যদি কোনো সংখ্যাৰ শেষৰ ফালে তিনটা ডিজিট থাকে শূন্য থাকে ঠিক আছে তিনটা ডিজিট যদি 0 থাকে তেতিয়া হলে তোমালোকে গম পাবা যে গোটেই সংখ্যাটো 8 ৰে বিভাজ্য হ'বই আই গৰছো বুজি পাইছা এটা আমি নেক্সট চাম ডিভিজিবিলিটি রুল ফৰ 9 9ৰ বিভাজ্যতাৰ নীতি So, a number is divisible by 9 if the sum of its digit is divisible by 9. অৰ্থাৎ যদি এটা সংখ্যাৰ সকলোবোৰ অংকৰ যোগফলটো 9 ৰে বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব এটা চোৱা তিনি জনেকে বিভাজ্যৰ নীতি আছিল তিনি বিভাজ্যৰ নীতি কি আছিল যে সেই যেটো সংখ্যা দিয়াই থাকে সেই সংখ্যাটোৰ গোটেই কেইটা অংক যদি আমি যোগ কৰো যোগফলটো যদি তিনিৰে হৰণ যায় তেতিয়া হলে তিনিৰে বিভাজ্য হয় একে ধৰণে 9ৰ নীতিটো একেই যদি এটা সংখ্যাৰ সকলোবোৰ অংকৰ যোগফলটো 9 ৰে বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো 9 ৰে বিভাজ্য হ'ব যেনে আমি এটা ইয়াত চোৱা এটা দিয়া আছে 2808 ঠিক আছে আমি 2808 নলৈ আমি বেলেগ এটা লব পাৰো ঠিক আছে যেনে চোৱা আমি ললো 7 চোৱা আমি ললো চোৱা 729 কিমান ললো 729 আমাক কৈছে যে যদি এটা সংখ্যাৰ সকলোবোৰ অংকৰ যোগফল যদি এইকেইটা এই তিনটা অংক আছে এইকেইটা অংক যদি আমি যোগ কৰি দিও 7 + 2 + 9 হাতে দুয়ে 9 9 9 কিমান হৈ গল 18 হৈ গল ঠিক আছে হাতে দুয়ে 9 9 9 কিমান হৈ গল 18 ওদিকে চোৱা যোগফলটো যদি 9 ৰে বিভাজ্য হয় এটা চোৱা 18ক 9 ৰে বিভাজ্য হ'বনে হ'ব কেইকেও হ'ব কাৰণ 9 দুগুণ কিমান পাম আমি 18 গতিকে এই 729 টো কি ৰে বিভাজ্য হ'ব 9 ৰে বিভাজ্য হ'ব তোমালে কৰি চাব পাৰা চোৱা আমি যদি এনেকে হৰণ কৰি চাও 729 ঠিক আছে 9 ৰে ঠিক আছে মান পালো 80 অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ গল আৰু কি কাৰণে সম্পূৰ্ণৰূপে হৰণ যোৱা বুলি গম পালো কাৰণ হেকত আমাৰ কি ৰৈ গল 0 ৰৈ গল ঠিক আছে একে ধৰণে 28082 হ'ব চোৱা 28082 চোৱা 28082 ৰ চোৱা ইয়াতে ডিজিট কেইটা আমি যোগ কৰি দিলো ঠিক আছে 2 + 8 + 0 + 8 এটা চোৱা 8 8 16 16 কিমান হৈ গল 18 18ক যেটো সম্পূৰ্ণৰূপে
হৰণ যায় 9ৰে হৰণ কৰিলে গতিকে এই গোটেই সংখ্যাটো কি হ'ব 9ৰে বিভাজ্য হ'ব ঠিক আছে আশা কৰিছো বুজি পাইছা এতিয়া আমি নেক্সট চাম divisibility rule for 10 দহৰ বিভাজকৰ নীতি একেবাৰে ইজি হয় দহৰ বিভাজকৰ নীতি যদি সংখ্যাটোৰ শেষৰ অংকটো 0 হয় ঠিক আছে যদি সংখ্যাটোৰ কি হয় শেষৰ অংকটো 0 হয় তেতিয়া হলে তুমি গম পাবা যে এইটো কি হয় বিভাজ্য হ'ব 10 ৰে বিভাজ্য হ'ব যেনে যোৱা 520 ৰ একক স্থানত কি আছে শেষৰ অংকটো মানে কি একক স্থানৰ কথা কৈছে একক স্থানত 0 আছে গতিকে 10 ৰে বিভাজ্য হ'ব 9ৰ একক স্থানত 0 আছে 10 ৰে বিভাজ্য হ'ব 6436 ৰ একক স্থানত 0 আছে 10 ৰে বিভাজ্য হ'ব 90 যদি তোমালোকে চোৱা 10 ৰে বিভাজ্য হ'ব 80 10 ৰে বিভাজ্য হ'ব কাৰণ ইয়াৰ একক স্থানবিলাকত কি আছে এটা 0 আছে আই কৰিছো বুজি পাইছা 10 ৰ বিভাজকৰ নীতি আৰু সহজ এটা নেক্সট আমি divisibility rule for 11 11ৰ বিভাজকৰ নীতিনো কি হয় find the difference between the sum of the digits at odd places and the sum of the digits at even places if the differences is 0 or divisible by 11 the number is divisible by 11 অৰ্থাৎ চোৱা সংখ্যা এটাৰ অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু যুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ পাৰ্থক্য যদি 0 অথবা 11ৰ গুণিতক হয় তেতিয়া হলে সংখ্যাটো 11ৰ বিভাজ্য হ'ব 11ৰ গুণিতক মানে 11ৰ যেটো পূৰ্ণতাৰ ভাগ আছে এই মাত্ৰা মাতিলে যেটা আমি পাও ডিজিট সেইখিনি কথা কৈছে যেনে 11 গুণ 11 টো 11ৰ গুণিতক 22 টো 11ৰ গুণিতক 33 টো 11ৰ গুণিতক এটা আমি কৰি চালে তোমালোকে ধুনীয়াকৈ বুজি পাবা তোমালোকে মনোযোগেৰে চোৱা এতিয়া চাবা তোমালোকে আমাক কি কৈছে চোৱা যদি সংখ্যা এটাৰ অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু যুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ পাৰ্থক্য 0 অথবা 11ৰ গুণিতক হয় তেন্তে সংখ্যাটো 11ৰ বিভাজ্য হ'ব এনে চোৱা এটা দিয়া আছে 1331 এটা আমি লিখি ললো 1331 আমাক কি হৈছে যে সংখ্যাটোৰ অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল এই চোৱা এটো 1 নম্বৰ স্থানত আছে 1 নম্বৰ স্থান মানে কি এটো অযুগ্ম এটো কি হয় অযুগ্ম এটো অযুগ্ম ঠিক আছে একেধৰণে 1 2 3 এটো 3 নম্বৰ স্থানত আছে এটো কি হ'ব অযুগ্ম হ'ব একেধৰণে 1 2 2 নম্বৰ স্থানত আছে গতে এটো কি হ'ব যুগ্ম একেধৰণে এটো 1 2 3 4 নম্বৰ স্থানত আছে অৰ্থাৎ এটো যুগ্ম আমাক কৈছে যে যদি অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু যুগ্ম স্থানৰ অংকবোৰৰ যোগফলৰ পাৰ্থক্য যেনে চোৱা যুগ্ম স্থানৰ অংকৰ যোগ কেইটা চোৱা 3 ৰ লগত 1 যোগ কৰিলো যুগ্ম কেইটা যোগ কৰিলো যুগ্ম স্থানত আছে 3 আৰু 1 3 এর যোগত 1 যোগ কৰিলে কিমান পাম আমি 4 একে ধৰণে অযুগ্ম স্থানৰ অংক কেইটা যোগ কৰো ইয়াতে চোৱা 1 আছে ইয়াতে 3 আছে কিমান হৈ গল 4 এ হৈ গল ঠিক আছে যদি ইয়াৰ যোগফলটো যোগ কৰাৰ পিছত ঠিক আছে যুগ্ম স্থানটো যোগ কৰিলো যুগ্ম স্থান কেইটা যোগ কৰিলো যোগ কৰাৰ পিছত যদি ইয়াৰ পাৰ্থক্য মানে সদায় মনত ৰাখিবা গণিতত পাৰ্থক্য মানে কি হয় বিয়োগফল হয় ঠিক আছে যদি পাৰ্থক্যটো কিমান হয় 0 হয় ইয়াত চোৱা পাৰ্থক্য মানে বিয়োগফল যদি আমি এই চাৰিটোৰ পৰা যুগ্ম সংখ্যা কেইটা যোগ কৰোতে 4 পালো আৰু অযুগ্ম সংখ্যা কেইটা যোগ কৰোতে 4 পালো 4 পৰা 4 গলে কিমান হয় 0 হয় 0 হলে আমি গম পাম যে এই সংখ্যাটো কিহেৰে বিভাজ্য হ'ব 11 ৰে বিভাজ্য হ'ব আৰু যদি 11ৰ গুণিতক হয় তেতিয়া হলে গম পাম আমি 11 ৰে বিভাজ্য হ'ব আগৰছো বুজি পাইছা একেধৰণে আমি শেষৰটো চাও divisibility rule for 12 12ৰ বিভাজকৰ নীতিটো চাও হা ইম্পৰ্টেন্ট হয় তোমালোকে এইখিনি চাব লাগিব ঠিক আছে চোৱা a number is divisible by 12 if it is divisible by both 3 and 4 অৰ্থাৎ এটা সংখ্যা 3 আৰু 4 দুইটাৰে বিভাজ্য হয় যদি এই সংখ্যাটো 12ৰে তেন্তে সেই সংখ্যাটো 12ৰে বিভাজ্য হ'ব অৰ্থাৎ যদি এটা সংখ্যা 3 আৰু 4 দুইটাৰে বিভাজ্য হয় তেন্তে সংখ্যাটো কি হ'ব 12ৰে বিভাজ্য হ'ব এতিয়া আমি এক্সাম্পল হিচাপত চোৱা 288 টো আমি লও চোৱা সংখ্যাটো কি হ'ব লাগিব 3 আৰু 4 দুটাৰে বিভাজ্য হ'ব লাগিব 3 বিভাজন কি আছিল সংখ্যাটোত থকা অংককেইটাৰ যোগফল লোৱা চোৱা 2 8 10 10 8 18 18ক চোৱা 3 ৰ সম্পূৰ্ণৰূপে হৰণ যাবনে যাব 3 6 গুণ কিমান হয় 18 অৰ্থাৎ এই সংখ্যাটো 2 ৰে বিভাজ্য 3 ৰে বিভাজ্য হয় ঠিক আছে একে ধৰণে আমি 4 ৰে বিভাজ্য হয় নহয় আমি চাব লাগিব ঠিক আছে এতিয়া চোৱা 4 ৰে বিভাজ্য হ'ব না কেনেকৈ চাব লাগিব শেষৰ ঠিক আছে শেষৰ দুটা ডিজিট আমি চাব লাগিব শেষৰ দুটা ডিজিট ইয়াত কিমান আছে 88 আছে এই 88 টো তোমালোকে চোৱাচোন আমি যদি চাও 4 ৰে বিভাজ্য হ'ব কাৰণ চোৱা 4 1 গুণ 4 88 ক চোৱা 4 ৰে বিভাজ্য হ'ব 4 2 গুণ 8 4 2 গুণ 8 ঠিক আছে গতিকে 4 ৰে বিভাজ্য হয় গতিকে যেটো চোৱা কি ৰে বিভাজ্য হ'ল 3 ৰে বিভাজ্য হৈ গ'ল 4 ৰে বিভাজ্য হৈ গ'ল ঠিক আছে গতিকে এইটো সংখ্যা কি হ'ব 12 ৰে বিভাজ্য হ'ব অৰ্থাৎ সমুকৈ যদি আমি কবলৈ যাও কোনো এটা সংখ্যা যদি 3 আৰু 4 দুটাৰে হৰণ যায় তেতিয়া হলে বা বিভাজ্য হয় তেতিয়া হলে সেই সংখ্যাটো 12 ৰে বিভাজ্য হ'ব
আই কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এখিনি বহুত বেছি ইম্পৰ্টেন্ট হয় যদি তোমালোকৰ বুজি পোৱাত কিবা অসুবিধা হৈছে পিছত তোমালোকে আৰু এবাৰ ধুনীয়াকৈ চাই ল'ব পাৰিবা তেতিয়া তোমালোকৰ গোটেইখিনি ডাউট বা যিখিনি বুজি পোৱা নাই তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে কিবা যদি বুজি নোপোৱা থাকে তোমালোকে আমাক জনাবলৈ নাপাহৰিবা আমাৰ WhatsApp নম্বৰ তোমালোকৰ নিশ্চয় আছে WhatsAppত তোমালোকে ইয়াৰ বিষয়ে আমাক সুধিবলৈ পাৰিবা লগতে তোমালোকৰ যদি কিবা ডাউট আছে বা কোনোবা টপিকৰ ওপৰত ভিডিও লাগে আমাক জনাবা আমি চেষ্টা কৰিম সেই টপিকটোৰ ওপৰত নেক্সট ভিডিওটো আপলোড কৰিবৰ কাৰণে